সচলত এমাহ ধৰি 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদ অব্যাহত ন্যায্য প্ৰাপ্তিৰ দাবীত অব্যাহত আছে ধৰ্মঘট কাৰ্যসূচী জিভিকে ইএমআৰআইৰ দুৰ্নীতি শোষণৰ বিৰুদ্ধে অব্যাহত ৰাখিছে প্ৰতিবাদ প্ৰচণ্ড শীতকো নেওচি দিনে নিশাই প্ৰতিবাদ অব্যাহত ৰাখিছে প্ৰতিবাদকাৰীসকলে আমি আপোনালোকক ইয়াৰ পৰিৱেশ দেখুৱাই আছো আমি পুনে পুনে আপোনালোকক সচলৰ সেই প্ৰতিবাদস্থলীলৈ লৈ যাব বিচাৰিছো য'ৰ পৰা নাৰায়ণ শইকীয়া সংযুক্ত হৈছে নাৰায়ণ আজি এমাহে জিভিকে ইএমআৰআইৰ বিৰুদ্ধে 108ৰ চালক কৰ্মচাৰীসকলে প্ৰতিবাদ কৰিছে কিন্তু সেই প্ৰতিবাদৰ প্ৰতি না এনএইচএমে কিবা গুৰুত্ব দিলে না জিভিকে ইএমআৰআই কিবা গুৰুত্ব দিলে না চৰকাৰৰ আন কোনো বিভাগে কিবা গুৰুত্ব দিলে তেওঁলোকে প্ৰতিবাদ কৰি আছে চৰকাৰে নিজৰ কাম কৰি আছে এনেকৈ আৰু কিমান দিন নিশ্চয়কৈ চাওক যে 1 ডিচেম্বৰৰ পৰা 108ৰ যিসকল কৰ্মচাৰী সেই কৰ্মচাৰীসকলে তেওঁলোকৰ কৰ্মবিৰতি আৰু তেখেতলোকৰ যি ধৰ্ণা সেই ধৰ্ণা কাৰ্যসূচী কৰি আছে দিনে ৰাতিয়ে প্ৰচণ্ড শীত আৰু প্ৰচণ্ড শীতকো নেওচি তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে এনএইচএমৰ লগত আলোচনা হৈছে এনএইচএমৰ সকলো কথা তেখেতলোকে কৈছে জিভিকে কোম্পানীয়ে যি আচলতে দুৰ্নীতি কৰিছে যি তেখেতলোকক অত্যাচাৰ কৰিছে সেই সকলোবিলাক কথা এনএইচএমৰ কৈছে চৰকাৰক বাৰম্বাৰ তেখেতলোকে মেমৰেণ্ডাম দিছে তাৰপিছতো কিন্তু তেওঁলোকৰ এই প্ৰতিবাদক কিঞ্চিত মানুহ চৰকাৰৰ ফালৰ পৰা গুৰুত্ব দিয়া নাই এনএইচএমৰ ফালৰ পৰা গুৰুত্ব দিয়া নাই আৰু জিভিকে নামৰ যিটো কোম্পানী যিটো বহিৰাগত কোম্পানী সেই কোম্পানীটোৱে তেওঁলোকৰ হাজাৰৰো অধিক ইতিমধ্যে কৰ্মচাৰী তেখেতলোকৰ নিলম্বন কৰিছে এই চাকৰিৰ পৰা খেদি পঠাইছে আৰু তেওঁলোকে ইতিমধ্যে দেখিছে যে এই জানুৱাৰীৰ এইকেইটা দিনতো তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এটা মাহ সম্পূৰ্ণৰূপে পাৰ হৈ গৈছে তাৰপিছতো কিন্তু তেখেতলোকক গুৰুত্ব নিদিয়াত তেওঁলোক ক্ষোভিত হৈ পৰিছে আৰু তেখেতলোকৰ পৰা আমি কিছু মন্তব্য আমি চেষ্টা কৰিম যে আপোনালোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে এনএইচএমৰ লগত আপোনালোকৰ আলোচনা হৈছে তাৰপিছতো কিন্তু যেনেধৰণে গুৰুত্ব দিব লাগিছিলে আপোনালোকৰ সমস্যাসমূহক লৈ তেনেধৰণে গুৰুত্ব দিয়া পৰিলক্ষিত নহ'ল আজিৰ দিনতো আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰি থাকিবলগীয়া হৈছে হয় সঁচাকৈ এটা দুৰ্ভাগ্য বিষয় আমাক চৰকাৰী বিভাগে যিভাগে আমাক সঁহাৰি দিব লাগিছিলে কিন্তু এই সঁহাৰি নিদিয়াটো সঁচাকৈ দুৰ্ভাগ্যজনক কিয়নো আজি আমি এটা মাহ ধৰি এনেকৈ আন্দোলন কৰি থাকিবলগীয়া আছে দিনে ৰাতি আৰু তাতকৈ আটাইতকৈ আমি দুখ পাইছোঁ যে এটা নতুন বছৰ আহিছে নতুন বছৰটোত সকলোৱে বিভিন্ন ধৰণৰ অসমৰ মানুহে বিভিন্ন ধৰণে উদযাপন কৰিছে কিন্তু দুখৰ বিষয় যে আমি 3000 কৰ্মচাৰী আজি অসমীয়া থলুৱা এই নতুন বছৰটোত আমি এনেকৈ পৰি থাকিবলগীয়া হৈছে ইয়াতকৈ আৰু পৰি থাকিবৰ কথা নাই কিন্তু আমি আজি 15-16 বছৰে যিটো ছাৰ্ভিচ দিলোঁ আৰু এই ছাৰ্ভিচটোত মানৱ সেৱাৰ লেখীয়া এটা সেৱা গ্ৰহণ কৰি দিলোঁ কিন্তু কথাটো হ'ল কি অসম চৰকাৰে হওক বা স্বাস্থ্য বিভাগে এটা বহিৰাগত কোম্পানীক যি ধৰণে এই মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিছে যিখিনি আমাৰ ন্যায্য প্ৰাপ্তি আছিলে ন্যায্য প্ৰাপ্তিখিনি যেনেকৈ তেখেতলোকে দিব পৰা নাই সেইখিনিৰ ওপৰত তেখেতলোকে বিভিন্ন ব্যৱস্থা ল'ব লাগিছিলে কিন্তু অতি দুৰ্ভাগ্য বিষয় এই বিহিত ব্যৱস্থাখিনি নলয় আজি আমাক এনেকৈ পৰি থাকিবলৈ দিয়াটো অতি দুৰ্ভাগ্যজনক কোম্পানীটোৰ বিৰুদ্ধে বহু অভিযোগ আপোনালোকে উত্থাপন কৰিছিলে তাৰপিছতো আচলতে চৰকাৰে এই কোম্পানীটোক কিয় ৰাখি থৈছে এই চৰকাৰে কোম্পানীটোৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই আপোনালোকে কি বুলি ভাবে সঁচাকৈ এই কথাটোত আমি এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ যদি জিভিকে কোম্পানীটোৰ এগেইনষ্টত আমাৰ যিমানখিনি তেখেতলোকৰ দুৰ্নীতি এই অসম চৰকাৰৰ যিটো মানে এটা মানৱ সেৱাৰ লেখীয়া এটা সেৱা চলাবলৈ তেখেতলোকক দিছিলে কিন্তু কথাটো হ'ল কি তেখেতলোকে যিখিনি দুৰ্নীতি কৰিছে সেই দুৰ্নীতিখিনি আমি তথ্য সহকাৰে আমি ফাদিল কৰিছোঁ আৰু আপোনালোকৰ যোগেদিয়ে গোটেই বস্তুখিনি আমি দিয়া হৈছে কিন্তু তথাপিতো যে এটা বহিৰাগত কোম্পানীক তেখেতলোকে যি ধৰণে নাকি লগাব লাগিছিলে কিন্তু তাত লগোৱা নাই এইটো কিন্তু আটাইতকৈ আমাৰ দুৰ্ভাগ্যজনক বিষয় আৰু এইটো কাৰণে অকল আমাৰ কাৰণে নহয় গোটেই অসমৰ কাৰণে কাৰণ এইখন চৰকাৰ হৈছে দুৰ্নীতিমুক্ত চৰকাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আমাৰ বিশ্বাস আছিলে কাৰণ এইখন তেখেতলোকে কৈ থাকে যে এইখন দুৰ্নীতি আমি আমাৰ ভ্ৰষ্টাচাৰ দুৰ্নীতি সকলোবিলাক নাইকিয়া কৰিব বিচাৰে কিন্তু আমাৰ ওপৰত যে ইমানখিনি দুৰ্নীতি কৰি আছে এটা বহিৰাগত কোম্পানীয়ে সেই কথাখিনি আমি বাৰম্বাৰ কৈ আহিছোঁ তাৰপিছতো তেখেতলোকৰ ওপৰত যে একশ্যন লোৱা নাই এইটো আমি ভাবিবলৈ বাধ্য হৈছোঁ নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত চৰকাৰী বিষয়া হওক কিবা হওক তেখেতলোকৰ লগত হয়তো কিবা এটা আছে গতিকে এই এনেকৈ তেখেতলোকক নাকি লগাবলৈ তেওঁলোকে সাহস কৰা নাই আৰু ইতিমধ্যে তেখেতলোকৰ লোক আছে তেখেতলোকৰ পৰাও জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত নাৰায়ণ শইকীয়া আমাক পোনপটীয়াকৈ এইসকল 108 কৰ্মচাৰীৰ প্ৰতিবাদ দেখুওৱাৰ বাবে